গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিবল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিবল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে শাওণ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ ১২ তাৰিখ ২০২৪, বাৰ হৈছে সোমবাৰ। জন্মদিন হিচাপে থাকিব আজি বন্ধুসকল ৰবীন বেনাৰ্জী, যদি জন্মদিন হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল অষ্টমী অৰ্থত আজি মঙলবাৰে ১৩ আগষ্ট মঙলবাৰে ৰাতিপুৱা ৪:৪৯ থাকিব। তাৰপিছত শুক্ল নৱমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকে স্বতী নক্ষত্ৰ আজি ৰাতিপুৱা ৫:৩৬ থাকিব। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হিচাপে থাকে শুক্ৰ যুগ আজি আপোনালোকৰ আবেলি ২:৩৮ লাগিব। তাৰপিছত ব্ৰহ্ম যুগ আৰম্ভ হ'ব। কৰণ যুগ হিচাপে থাকে বৃষ্টিকৰণ আজি সন্ধিয়া ৪:১০ থাকিব। তাৰপিছত পুৱা বালকৰণ মঙলবাৰে আপোনাৰ ৪:৪৯ লাগিব। তাৰপিছত বালকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব তুলা আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে ৪:৫৮ আৰু লগতে সূৰ্য সময় যাব ৫:৫৭। এতিয়া আজিৰ দিনটো ৰাতিপুৱা আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াৰ লগতে আপোনালোকে আজি ৰাতিপুৱা নিতানৰ ভিতৰত আপোনালোকে অকণ ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আজিৰ দিনটো ৰাতিপুৱা আৰম্ভ কৰিবলৈ ওলাইছোঁ। মহম্মদ শিৱাই জন্ম হোৱা সকল ৰাশি হ'ব মিথুন ৰাশি অধিকাৰী হ'ব ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষস বৰ্ণ, অৰ্থাৎ যিসকল আজি দিনটো জন্ম লাভ কৰিব তেখেতসকল আজি মিথুন ৰাশি অধিকাৰী হ'ব। যাত্ৰা আপোনাৰ মাধ্যমত যাব, আপোনালোকৰ যাত্ৰা আজি আপোনালোকৰ মাধ্যমীয় হিচাপে গতি কৰিব। আজিৰ দিনটো অতিকৈ সৌভাগ্যশালী ৰাখিব হৈছে বৃক্ষ, মিথুন, কন্যা, কুম্ভ, তুলা, বৃশ্চিক আৰু মীন। এই ৰাশিসকল আজিৰ দিনটোত অতি সৌভাগ্যশালী হিচাপে আজি পৰিগণিত হৈছে। তেখেতসকলৰ কৰ্মক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো কিছু সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেষ, কৰ্কট, মকৰ, ধনু আৰু সিংহ। এই ৰাশিসকল আজিৰ দিনটো তেখেতসকলৰ কৰ্মক্ষেত্ৰত কিছু শিথিলতা ৰাখিব লাগিব। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ব্যস্ততাৰে ভৰা দিন হোৱা স্বত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। অৰ্থাৎ আপোনাৰ আজি গোটেই দিনটো আজি সুস্বাস্থ্যভাৱে আজিৰ দিনটো পুৰতাই ৰাখিবলৈ সক্ষম হ'ব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰালৈ সক্ষম হ'ব। অৰ্থাৎ আপুনি দিনৰ শেষত আজিৰ দিনটোত আপুনি আৰ্থিকভাৱে আপোনালোকে লাভালাভ হোৱাৰ সম্ভাৱনা আছে। বহুতৰে পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱনসংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। অৰ্থাৎ আপোনালোকৰ আধৰুৱা কাম কাজবোৰ আজিৰ দিনটোত আপোনালোকক সম্পূৰ্ণ কৰিবলৈ আপুনি আপোনাৰ জীৱন সংগীৰ লগত সেই কামবোৰ সম্পূৰ্ণ কৰি অৰ্থাৎ আপুনি আজি সক্ষম হ'ব। যদি আপুনি আদেশ দিব চেষ্টা কৰিব তেনেহলে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যা আহি পৰিব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত মধ্যৱৰ্তিতা ৰাখিলে আপোনালোকৰ মাজত আজি কিছু সমাধান হোৱাৰ সম্ভাৱনা আছে, সমস্যা হোৱাৰ সম্ভাৱনা আছে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকক আনে আপোনাৰ পৰা ভাল পৰামৰ্শ বিচাৰিলে আপুনি সেইটো আওকাণ নকৰিব, যাতে সেই পৰামৰ্শৰ ফলত অন্য যাতে উপকাৰ হয় তাৰ প্ৰতি আপুনি গুৰুত্ব ৰাখি সেই পৰামৰ্শ দিলে আপুনি প্ৰশংসাৰ পাত্ৰ হৈ উঠিব পাৰে। আজিৰ দিনটোত আপোনাৰ ব্যস্ত দিন চৰ্চাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। অৰ্থাৎ আপুনি আজি গোটেই দিনটো ব্যস্ততাৰ মাজত অতিবাহিত কৰাৰ ফলত জীৱনসংগীয়ে আপোনাৰ ওপৰত সন্দেহৰ ভাৱ জন্মিব পাৰে, কিন্তু দিনৰ শেষত আপোনাৰ ব্যস্ততাৰ কাৰণ জানি তেখেতে আপোনাৰ প্ৰতি সন্দেহৰ ভাৱৰ সলনি আপোনাক মৰম চেনেহ কৰা পৰিলক্ষিত হ'ব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ লগত প্ৰশংসাপ্ৰাপ্ত কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ ভাল গুণৰ বাবে আপুনি কৰ্মক্ষেত্ৰত আজি প্ৰশংসিত হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব বন্ধুসকলে আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 পৰা 11:25
আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজি কিন্তু আপোনালোকৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। এই সময়খিনি আপোনালোকৰ প্ৰয়োজনীয় কাম কাজবোৰ কৰিবলৈ যথোপৰিমাণে চেষ্টা কৰিলে ভাল হ'ব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। বৃক্ষ ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। অৰ্থাৎ আপোনালোকৰ ভাল আচাৰ ব্যৱহাৰ আৰু লগতে মানুহক দিয়া বিশ্বাসৰ প্ৰতিশ্ৰুতিৰ ফলত আপোনাৰ ওচৰ পাজৰৰ মানুহক আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আজি আপোনাৰ ধন আজি বিভিন্ন কাৰণৰ ব্যয় হ'ব পাৰে। সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰিব পৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। অৰ্থাৎ আপোনালোকে আজি বাজেট তৈয়াৰ কৰিলে আপুনি অযথা ধন ব্যয়ৰ পৰা হাত সাৰিব পাৰিব। অফিচৰ কাম কাজক লৈ থকাৰ বাবে আপুনি আপোনাৰ জীৱন সংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব, যাৰ ফলত ঘৰত পৰিৱেশ হতাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ অফিচৰ আজি আপোনাৰ নিজৰ কাম কাজত অত্যাধিক ব্যস্ত থকাৰ ফলত আপোনাৰ জীৱনসংগী আজি সময় দিয়াৰ পৰা আপুনি ব্যৰ্থ হ'ব, যাৰ ফলত আপোনালোক কিছুমান হতাগ্ৰস্ত পৰিৱেশটো আপোনালোকৰ হতাশ হোৱাৰ আজি সম্ভাৱনা আছে। আজি আপুনি কাৰোবাত ফুৰিব যাব পাৰে। ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব যদি আপুনি আজি সময় পায়। অতীতত কৰা কাম আজি আপুনি পৰিণাম আৰু পুৰস্কাৰ লৈ আহিব। অৰ্থাৎ আপোনাৰ অতীতত কৰা ভাল কামে আপোনালোকৰ আজি সফলতাৰ মুখ দেখিব পাৰিব। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত হৈ থাকিব আৰু এই বিষয়ে ভাবি সময় বৰবাদ কৰি দিব। অৰ্থাৎ আপোনালোক কৰ্মক্ষেত্ৰত আজি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, যাতে আপোনালোকৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ বিসংগতি নহয়, তাৰ প্ৰতি আপুনি কৰ্মক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজিৰ দিন হ'ল উন্মাদ হৈ যোৱাৰ কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ অনুভৱটো বাৰুকৈ কৰিব। আজি সমাধান হিচাপে থাকিব আজি কিন্তু পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছে বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বেপৰোৱা স্বভাৱৰ বাবে স্বাস্থ্যৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনালোক স্বাস্থ্যজনিত কিছু আজি সমস্যা থাকিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। অৰ্থাৎ আপুনি অযথা খৰচৰ পৰা নিজকে আজি নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতনতা থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল পাওক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালে দুখ পোৱা কাম আজি নকৰে যেন। অৰ্থাৎ আপোনালোকৰ পৰিয়ালক সুখী ৰখাৰ বাবে আপুনি যথোপৰিমাণে চেষ্টা কৰিলে আপোনাৰ ভাল হ'ব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ মনত জমা হৈ থকা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। অৰ্থাৎ আপোনালোকৰ মনৰ যি চিন্তা ভাৱনা সেইবোৰ আজি আপুনি নাইকিয়া কৰাত সক্ষম হ'ব। অংশীদাৰ ব্যৱসায়ৰ বাবে এক নতুন পৰিযোজনা আৰম্ভ কৰিবৰ বাবে এয়া এক ভাল দিন হ'ব। ইয়াৰ ফলত সকলোৱে লাভ হ'ব, কিন্তু অংশীদাৰৰ লগত হাত মিলোৱাৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। অৰ্থাৎ আপোনালোকে নতুন ব্যৱসায় ক্ষেত্ৰত বা নতুন ব্যৱসায় বন্ধুবৰ্গ বনোৱাৰ ক্ষেত্ৰত আজি খুবেই ভাল দিন, কিন্তু নতুন বন্ধুবৰ্গ বা অংশীদাৰৰ লগত আপোনালোকে সম্পৰ্কলৈ অহাৰ আগতে সকলোবোৰ ভাল বেয়া দিশ যাতে চালি জাৰি লৈ যায়। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মনত শান্তিপ্ৰাপ্ত হ'ব। অৰ্থাৎ আপুনি আজি নিজৰ ঠাইত আপুনি অকলে সময় অতিবাহিত কৰি আজি ভাল পাব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ ওচৰলৈ হঠাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰী বহুতো ধুনীয়া স্মৃতি লৈ আহিব। অৰ্থাৎ আপোনালোকৰ আজি কিছুমান পুৰণি বন্ধুবৰ্গ আজি লগ পোৱাৰ আজি বহুত আশা আছে আপোনাৰ, যিয়ে আপোনাৰ পুৰণা স্মৃতি ৰোমন্থন কৰাত সহায়ক হ'ব। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27
আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আজিৰ দিনটো আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং আছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল কৰ্কট ৰাশি। কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ চাৰিওফালে থকা কুঁৱলী যি আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। অৰ্থাৎ আপুনি কিছুমান সফলতাৰ বাবে আপুনি যিবোৰ হেঙাৰ হৈ আছে সেইবোৰৰ পৰা আপুনি যি বাধা বিঘিনিৰ পৰা ওলাই অহাৰ আজি আপোনাৰ অতি ভাল সময় বুলি পৰিগণিত হৈছে। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমান অৱস্থা শুধৰণি হ'ব। অৰ্থাৎ আপুনি আৰ্থিক ক্ষেত্ৰখন আপোনালোকৰ আজি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সন্তানে আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে আৰু মৰমৰ অস্ত্ৰ ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যা সমাধান পাওক আৰু লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ সন্তানে কৰা যিবোৰ ভুল সেইবোৰ ভুল কৰি আপুনি ভালদৰে চালি সিহঁতক মৰমেৰে বুজাৰ ফলত আপোনালোকৰ যি অশান্তি সেই অশান্তিৰ পৰা আজি আপোনাৰ পৰিত্ৰাণ হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতি আপোনাক সুখী কৰিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ পবিত্ৰ সম্পৰ্কই আপোনাৰ আজিৰ দিনটো অতি সুখী কৰি ৰাখিব আপোনাক। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হলে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ লগত ঘনিষ্ঠ। অৰ্থাৎ আপোনালোকৰ কিছুমান উদ্যোগৰ লগত জড়িত অৰ্থাৎ ব্যৱসায়ৰ লগত জড়িত সম্পৰ্ক এটা বনোৱাৰ ক্ষেত্ৰত এটা অতি ভাল বুলি আপোনাৰ আজি পৰিগণিত হৈছে। আপোনালোকৰ মাজত কিছুমান লোক আজি দীঘলীয়া যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যিয়ে বহুত ভাগৰ লগাই দিব পাৰে, কিন্তু লগতে আপোনাৰ বাবে বহুত লাভদায়ক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা ভাগৰুৱা যদিও আৰ্থিক ফালৰ পৰা কিন্তু আপোনাৰ লাভালাভ হোৱাৰ বহুখিনি সম্ভাৱনা আছে। আপোনাৰ জীৱন নগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতক এক ভাল উপহাৰ দিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত আজিৰ দিনটো ভালদৰে অতিবাহিত কৰিবৰ বাবে তেখেতৰ মন পচন্দৰ উপহাৰ দিলে অতি ভাল হ'ব আপোনালোকৰ সম্পৰ্ক। সমাধান হিচাপে থাকিব আপোনাৰ আজিৰ দিনটো পৰাপক্ষত গোলাপীয় ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়ৰ মতে কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:16 পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে আপোনাৰ আজি। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং আছে গোলাপীয়া। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মন বেয়া হোৱাৰ বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব। ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক, নহলে পিছত পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। সেয়ে আপোনাৰ কিছুমান সমস্যা ব্যক্তিগত সমস্যাৰ বাবে আপোনাৰ মন বেয়া লাগি থাকিব পাৰে, কিন্তু ইয়াৰ পৰা আপোনালোকৰ পৰিয়ালৰ যাতে অশান্তি সৃষ্টি নকৰে তাৰ প্ৰতি আপুনি নিজকে সাৱধান হলে আপোনাৰ কিছু সমস্যা মুক্ত হ'ব। এই ৰাশি কিছুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু আৰ্থিক ক্ষেত্ৰত আজি আপোনাৰ ধন খৰচৰ সম্ভাৱনা আছে, কিয়নো আপোনালোকে এই ধন আপোনাৰ মাটি সংক্ৰান্তত যোৱাৰ সম্ভাৱনা আছে। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱাটো জৰুৰী। অৰ্থাৎ আপোনালোকৰ কিছুমান ঘৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পৰিয়ালকো সেই মতামত লোৱা জৰুৰী হৈ পৰিব আজি। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পন্দ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতক খুলি কওক। অৰ্থাৎ আপোনালোকৰ প্ৰেমাস্পন্দৰ আগত মনৰ সকলো ভাৱ অনুভৱ আদান প্ৰদান কৰিব হলে তেখেতৰ লগত আজি সময় কটোৱা আমাৰ অতি শুভ বুলি পৰিগণিত হৈছে। কামত আপোনাৰ দক্ষতা আজি পৰীক্ষা হ'ব। ইচ্ছা অনুসৰি আপোনাৰ পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টা আৰু একাগ্ৰতা চলাই থাকিব লাগিব। অৰ্থাৎ আপুনি যি কাম কৰি আছে আজিৰ দিনত বা আজিলৈকে সেই কামৰ আজি আপোনাৰ পৰিণামৰ আজি আপোনাৰ কৰ্মৰ দক্ষতা আজি পৰীক্ষা হোৱাৰ কিছু সম্ভাৱনা আছে। সেয়া আপুনি কৰ্মৰ ক্ষেত্ৰত আজি আপুনি কিছু গুৰুত্ব দিব লাগিব।
যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। অৰ্থাৎ ভ্ৰমণত যোৱাৰ আগতে আপুনি আজি গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ যাতে লয়। আপুনি অনুভৱ কৰিব যে জীৱন নগৰী প্ৰেম ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ অনুভূতিৰে আপোনাৰ ব্যক্তিগত সমস্যা আপুনি মুখীমুখ কৰিবলৈ সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 5:45 মাজৰ পৰা 11:10 আৰু সন্ধিয়া 5:33 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে আপোনাৰ বাবে আজি। শুভ সংখ্যা আছে 7 আৰু শুভ ৰং আছে গোলাপীয়া। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ গৰ্ভস্থ মহিলা অতিৰিক্ত সাৱধান হোৱাৰ ভাল। অৰ্থাৎ আপোনাৰ যিসকল গৰ্ভস্থ মহিলা সেইসকলে আজিৰ দিনটো কিছু সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে, কিন্তু আজি আপুনি নিজৰ খৰচ হৈয়ে যোৱাৰ পাছত অৰ্থাৎ আপোনাৰ আজি অন্যে কি বিচাৰে সেইটো আপোনাৰ আজি মনত অনুভৱ হ'ব পাৰে আৰু লগতে আপোনাৰ খৰচসমূহ আজি নিয়ন্ত্ৰণ কৰিব লাগিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আপুনি অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰত আজি বন্ধুবৰ্গ আগমন হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চক সতেজতা আনিব আৰু গোটেই দিন আনন্দত থাকিব। অৰ্থাৎ আপোনালোকে আজি আনন্দিত হৈ থকাৰ দিন আহিছে। আপুনি যি কাম কৰি আছে তাৰ চলি থাকোঁতে আপুনি আজি খ্যাতি লাভ কৰিব। অৰ্থাৎ আপুনি যি কৰ্মতে ভৰ্তি আছে তাতে আপুনি খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। অফিচ যোৱাৰ পিছতে আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ আপুনি আজি ঘৰত সোনকালে যোৱাৰ পৰিকল্পনা কৰিলে ভাল হ'ব। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব আৰু পাৰ্কত পৰিয়ালৰ লগত ফুৰিব যাব পাৰে। অৰ্থাৎ আপোনালোকে সেই ঘৰত যোৱাৰ পিছৰ সময়খিনি আপোনালোকৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰে ভাল হ'ব। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগী আন দিনতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। অৰ্থাৎ আপুনি জীৱনসংগীয়ে অন্য দিনতকৈ আপোনাৰ প্ৰতি অধিক গুৰুত্ব দিয়া আজি পৰিলক্ষিত হৈছে। আজিৰ দিনটো সমানে আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:52 পৰা 42 পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:30 এই সময়খিনি আজিৰ দিনটো আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং আছে কমলা। আপোনাৰ কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰিব কৰক। আপুনি কিছুমান ভাল এটা সৃজনাত্মক কামত বৰ্তি থাকিলে আপুনি খুব এটা ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ কমিশ্যন লাভাংশ আৰু ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান কামৰ কমিশ্যন লাভাংশৰ পৰা আপোনালোকে ভাল এটা আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ খুবেই ভাল বুলি প্ৰমাণিত হৈছে। তেখেতসকলৰ লগত এটা ভাল সময় অতিবাহিত কৰাৰ সুযোগ পাব। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু সহজতে অনুভৱ কৰিব যে আৰু আপোনাৰ মনোৰঞ্জনৰ বাবে এক বঢ়িয়া দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেনদেনটো সাৱধান কৰক। অৰ্থাৎ আপোনালোকে আজি কিছু সাৱধানে থাকিব লাগিব। লগতে আপুনি কিছু মনোৰঞ্জনমূলক কাম কাজৰ বাবে অতি ভাল দিন আপোনাৰ, আৰু লগতে ব্যৱসায়ীসকলৰ বাবে কিছু আজি সাৱধানে থকাৰ প্ৰয়োজন আছে। আপোনালোকৰ কথা বতৰা মৌলিকতা ৰাখক, কাৰণ কিয় যিকোনো ধৰণৰ কৃত্ৰিমতে আপোনাক কোনো লাভান্বিত কৰিব নোৱাৰে। অৰ্থাৎ আপোনাক কিছু মিছা কথা কৈ আজি লাভান্বিত হ'ব নোৱাৰিব। সেয়ে আপুনি যি কৰে আপুনি সত্য আৰু সঁচা কথাৰ মাজেৰে চলিব লাগিব। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ওপৰত কিছুমান আপোনালোকৰ কামৰ ফলত আপোনালোকৰ মাজত বাক বিতংগ হোৱাৰ সম্ভাৱনা আছে।
সমাধান হিচাপে থাকিব আজিৰ দিনটোত বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ আজিৰ দিনটো শুভ সময়মতে আপোনাৰ থাকিব দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 মাজৰ পৰা 9:02 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে গোলাপীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থকা আপোনালোকে যিবোৰ আপোনাৰ যি সমস্যা সেই সমস্যাৰ পৰা আপুনি আজি সমাধান কৰি তাৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিত হৈছে। বেংকৰ লগত জড়িত লেনদেনসমূহ বহুতো সমাধান হোৱাৰ দৰকাৰ আছে। আপোনালোকৰ যিবোৰ বেংকৰ যি লেনদেন আজিৰ দিনটো অকণমান কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ আপোনালোকৰ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কিছুমান কাম কাজ কৰাৰ বাবে আজি অতি ভাল বুলি প্ৰমাণিত হৈছে। এই কামবোৰ সম্পূৰ্ণ কৰি উঠা ৰোমান্টিক সাক্ষাৎকাৰ বাবে বহুতো ৰোমাঞ্চকৰ হ'ব, কিন্তু অলপ সময়ৰ বাবেহে এই দেখা কৰা সম্ভৱ হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাক অতি ভাল বুলি আপোনাৰ প্ৰমাণিত হৈছে। আজিৰ দিনটোত কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোক কিছুমান ভাল এটা চিন্তাধাৰাৰ পৰা আপোনাৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। সময়ৰ লগত চলা লগতে নিজকো সময়ৰ লগত দিয়া উচিত আজিৰ দিনটো। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময় নাটনি হ'ব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা অৰ্থাৎ পৰিয়ালৰ বাবে আপুনি আজি সময় ওলাবলৈ আপোনাৰ কিছু সময় আজি অভাৱ পৰিলক্ষিত হ'ব। আজি আপোনাৰ আত্মীয় আপোনাৰ সম্পৰ্কৰ কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আত্মীয় আৰু আপোনাৰ সম্পৰ্কৰ মাজত কিছু আজি সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপুনি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজি দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি অতি শুভ আপোনাৰ বাবে আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰক। অৰ্থাৎ আপোনালোকৰ মনৰ কিছুমান শান্তি আৰু অধিক বৃদ্ধি কৰিবৰ বাবে আপুনি ঘনিষ্ঠ বন্ধুসকলৰ তেখেতসকলৰ লগত আপোনালোকৰ সমস্যা সমাধানৰ বাবে আলোচনা কৰিলে এটা ভাল সমাধান লাভ কৰিব পাৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা আজি লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ বহুতো কিছুমান সমস্যা আপোনাৰ দূৰ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব আজিৰ দিনটো বন্ধুসকল। ৰোমাঞ্চকৰভাৱে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবেহে থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা আজি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কাম যে আপোনাৰ লাভৰ মুখ দেখুৱাব। অৰ্থাৎ আপোনালোকৰ এটা অফিচৰ লগত জড়িত ব্যক্তিসকলে আজি তেখেতসকলৰ কৰ্মক্ষেত্ৰত আজি লাভালাভ হোৱাৰ সম্ভাৱনা আছে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ পৰা আপুনি বহুতো প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ পৰামৰ্শই আপোনালোকক অন্য এটা ভাল উপকাৰ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। বৈবাহিক জীৱনৰ বহুতো সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগতে আকৌ প্ৰেমৰ দিন একেইটা ঘূৰাই পাব। অৰ্থাৎ বৈবাহিক জীৱনত যিবোৰ সমস্যা নেওচি আপোনালোকৰ এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 মাজৰ পৰা 9:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব আজিৰ দিনটো, তেতিয়া আপুনি বেলেগক ভাৱনাসমূহ গুৰুত্ব দিয়া উচিত। অৰ্থাৎ আপোনালোকে কিছুমান সিদ্ধান্ত লোৱাৰ আগতে অন্য কথাও চিন্তা আজি কৰিব। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ বহুতো বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান ভুল সিদ্ধান্ত আনক যাতে বেয়াভাৱে প্ৰভাৱিত নকৰে তাৰ বাবে আপুনি চিন্তা কৰিব লাগিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য আপোনাৰ পিনে আহিব, আৰু লগতে অহা দিনবোৰতো আপোনাৰ
কৰি অহা কষ্ট সফল হ'ব। অৰ্থাৎ আপুনি মনে বিচৰা মতে আপুনি যি অতীতৰ পৰা যি কষ্ট কৰিছিল কৰ্ম, সেইটো আপুনি ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ এটা সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, আৰু যাতে আপোনালোকে ইজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ মাজত ইজনে সিজনৰ মাজত এটা সম্পৰ্কটো সুস্থভাৱে বৰ্তাই ৰাখিবলৈ আপোনালোকৰ মাজত সময় অতিবাহিত কৰাটো অতি প্ৰয়োজন হিচাপে পৰিগণিত হৈছে আজি যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক আপোনাৰ, তেতিয়াহে আপুনি কৰ্মক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ লোকসকলে বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদি অকলে সময় অতিবাহিত কৰা কঠিন, তথাপিও আজি অলপ অকলে সময় থাকি আপোনাৰ মন ভাল লাগি থাকিব। অৰ্থাৎ আপোনাৰ আজি নীৰৱে অকলে সময় অতিবাহিত কৰিবলৈ আপুনি ভাল পাব আজি, বা অকলে থাকিবলৈ এটা ভাল অনুভৱ কৰিব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱনসংগী হেঁচা প্ৰদান নকৰিব, নহ'লে আপোনালোকৰ মাজত দূৰত্ব বাঢ়িব পাৰে। অৰ্থাৎ কৰ্মক্ষেত্ৰত জীৱনসংগীৰ মাজত কিছু হেঁচা প্ৰয়োগ নকৰাটোৱে আপোনাৰ পক্ষে ভাল। আজি সমাধান হিচাপে থাকিব আজি বন্ধুসকল, আজিৰ দিনটো পৰাপক্ষত আপুনি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 মাজৰ পৰা 10:20 এই সময়খিনি অতি শুভ বুলি আপোনাক পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খেলা ধূলাই আপোনাৰ আকৰ্ষণ কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাৰ লাভান্বিত কৰিব। অৰ্থাৎ আপোনাৰ খেলা ধূলা আৰু ধ্যানৰ জৰিয়তে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল বাবে বৰ্তাই ৰাখিবলৈ আজিৰ দিনটো সক্ষম হ'ব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থ লাভ হ'ব। সেয়ে আপোনালোকে আপোনাৰ জীৱনসংগীৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত কাম কৰা আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্কটো অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত এটা ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ হ'লে তেখেতক কাম কাজত সহায় কৰিলে এটা ভাল সম্পৰ্কটো আপোনালোকৰ মাজত বৰ্তি থাকিব। আজি আপুনি প্ৰেমে পূৰ্ণ মনোভাৱ থাকিব, সেইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো অতি ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে, আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰতো এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। তেখেতসকলে অচিনাকি লোকৰ লগত কথা পতাটো ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়ে অপচয় কৰিব। অৰ্থাৎ আপোনালোকে নজনাকৈ কোনো ব্যক্তি আপোনালোকৰ জীৱনৰ সকলোবোৰ কথা কোৱাৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব আছে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম চেনেহ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ সেই আশা পূৰণ হ'ব। অৰ্থাৎ আপোনালোকে নিজৰ জীৱনসংগীৰ পৰা আজি ভাল এটা মৰম চেনেহেৰে পৰিপূৰ্ণ আজিৰ দিন এটা অতিবাহিত কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজিৰ দিনটো দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুসৰি আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰ সামৰি মৰাৰ দিন আহি গৈছে, তাৰ বাবে আপুনি এক নৈশ ভোজৰ আয়োজন কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ভাগৰুৱা আৰু হতাশ সেইবোৰ দিন গুচি এটা ভাল দিন আপোনালোকে অতিবাহিত কৰাত সক্ষম হ'ব। যিসকল লোক বাছ বিচাৰ নোহোৱাকৈ আৰু আজিলৈকে পইচা খৰচ কৰি আছিল, সিহঁতে আজি পইচাত বহুতো আৱশ্যকীয়তা আহি পৰিব, আৰু যাৰ ফলত আপুনি জীৱনৰ পইচাৰ সঠিক মূল্য বুজি পাব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু দুৰ্বলতা থকাৰ ফলত আপোনালোকৰ আৰ্থিক আজি সমস্যা পৰিব পাৰে। আত্মীয় বা বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। জীৱনটো বাস্তৱত মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। এইখিনি সময় বেলেগৰ লগত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল দিন। অৰ্থাৎ আপুনি প্ৰিয়জনৰ লগতে কিছুমান সময় আপোনালোকৰ জীৱনটো বাস্তৱত সফল আনিবৰ বাবে প্ৰিয়জনক কিছু সময় হ'লে আপুনি পাহৰিব হ'ব পাৰে আপোনাৰ আজিৰ দিনটোত। লগতে আপোনাৰ ব্যৱসায়ৰ লগতে এটা ভাল সম্পৰ্ক বনোৱাৰ ক্ষেত্ৰতো অতি শুভ বুলি পৰিগণিত হৈছে।
খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা ধূলা ইমানেই ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়ে আপুনি পঢ়াৰ লগতে খেলা ধূলাটো নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিবৰ বাবে বহুতো সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব। আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিবলৈ থকাৰ বাবে জীৱনসংগীৰ লগত আপোনালোকে এটা ভাল সম্পৰ্ক বনোৱাটো কিছু বিফল হ'ব আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল আজি দিনৰ 5:30 মাজৰ পৰা 10:01 দিনৰ এই সময়খিনি অতি শুভ। লগতে সন্ধিয়া 5:05 পৰা মাজৰ পৰা 9:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সন্ধিয়া সময়খিনি শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলপতীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আপোনালোকৰ অতি মূল্যৱান কিতাপ আৰু আপোনালোকৰ প্ৰয়োজনীয় বস্তুসমূহ মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত দিয়া আছে। তাতে গৈ আপোনালোকে ধুনীয়াকৈ সেই অতি কম মূল্যৰ বস্তুবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমান ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হৈছে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।